আজি সামৰণি পৰিব তৃতীয় তথা অসমৰ অন্তিমটো নিৰ্বাচনৰ প্ৰচাৰ বিয়লি 5 বজাৰ লগে লগে সামৰণি পৰিব প্ৰচাৰ অভিযান 23 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাজ্যৰ অন্তিমটো পৰ্যায়ৰ নিৰ্বাচন গুৱাহাটী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত হ'ব ভোট গ্ৰহণ 23 এপ্ৰিলত ভাগ্য নিৰ্ণয় হ'ব 54 গৰাকী প্ৰাৰ্থীৰ ভাগ্য অসমৰ অন্তিমটো ভোট যুদ্ধৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে মাৰাথন প্ৰচাৰত নামিছে ৰাজনৈতিক ৰথী মহাৰথীসকলে দিনে নিশাই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে কংগ্ৰেছ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলে আৰু এনেদৰে 23 এপ্ৰিলৰ তৃতীয় পৰ্যায়ৰ অৰ্থাৎ অন্তিমটো নিৰ্বাচন যাৰ বাবে এতিয়া উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল আৰু আজি সামৰণি পৰিব তৃতীয় তথা অসমৰ অন্তিমটো নিৰ্বাচনৰ প্ৰচাৰ বিয়লি 5 বজাৰ লগে লগে সামৰণি পৰিব প্ৰচাৰ অভিযান 23 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাজ্যৰ অন্তিমটো পৰ্যায়ৰ নিৰ্বাচন গুৱাহাটী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰী এই লোকসভা 4টা সমষ্টিত হ'ব ভোট গ্ৰহণ আৰু 23 এপ্ৰিলত ভাগ্য নিৰ্ণয় হ'ব 54 গৰাকী প্ৰাৰ্থীৰ অসমৰ অন্তিমটো ভোট যুদ্ধৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰে মাৰাথন প্ৰচাৰত নামি পৰিছে ৰাজনৈতিক ৰথী মহাৰথীসকল দিনে নিশাই এতিয়া প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে কংগ্ৰেছ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলে এফালে আকৰ্ষণীয় পৰ্যায়ৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ যুঁজ অসমৰ 4টা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ 54 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও মূল যুঁজখন কিন্তু কংগ্ৰেছ আৰু বিজেপিৰ মিত্ৰজোঁট আৰু AIUDFৰ মাজতে হ'ব হেয়া নিশ্চিত হৈ পৰিছে গুৱাহাটী সংসদীয় সমষ্টিত মূল যুঁজখন হ'ব বিজেপিৰ কুইন উষা আৰু কংগ্ৰেছৰ ববিতা শৰ্মাৰ মাজত বিপৰীতে বৰপেটাত ত্ৰিকোণীয় যুঁজৰ সম্ভাৱনা বৰপেটা সংসদীয় সমষ্টিত অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস AIUDFৰ ৰফিকুল ইছলাম আৰু কংগ্ৰেছৰ আব্দুল খালেকৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু বৰপেটাত কংগ্ৰেছ আৰু AIUDFৰ মাজত যদি সংখ্যালঘু ভোটাৰ বিভাজন হয় তেন্তে অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস বিশেষভাৱে লাভান্বিত হ'ব বুলি মত পোষণ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে আৰু একেদৰে কোকৰাঝাৰতো ত্ৰিকোণীয় যুঁজ হোৱাৰ সম্ভাৱনাই অধিক হৈ পৰিছে সেই অনুসৰি BPFৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম বৰ্তমানৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণী আৰু UPPLৰ UG ব্ৰহ্মৰ মাজতে হ'ব মূল প্ৰতিদ্বন্দ্বিতা কোকৰাঝাৰতো যদি প্ৰমিলা ৰাণী আৰু UG ব্ৰহ্মৰ মাজত বড়ো ভোটাৰ বিভাজন হয় তেন্তে পুনৰ নৱ শৰণীয়ে হে খাহি মৰাৰ সম্ভাৱনাই অধিক হৈ পৰিছে ইফালে আজমলৰ দুৰ্গ ধুবুৰীতো এইবাৰ আজমলৰ জয় সহজ নহয় ধুবুৰীতো ত্ৰিকোণীয় যুঁজ হোৱাৰে সম্ভাৱনা অধিক অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীৰ মাজতে হ'ব ধুবুৰীৰ মূল যুঁজ আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছো বঙাইগাঁৱত আছে আমাৰ সাংবাদিক উপানন্দ শৰ্মা ইতিমধ্যে আজি তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন আজি অন্তিমটো নিৰ্বাচন প্ৰচাৰ আজি শেষ হ'ব আৰু অধিক কি জনাব আৰু সেই স্থানত আপুনি উপস্থিত আছে তাত ভোটাৰ ৰাইজসকল উপস্থিত আছে তেওঁলোকে কি মত পোষণ কৰে হয় মৌচুমী আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি অন্তিমটো দিন প্ৰচাৰ কাৰ্য আৰু ইতিমধ্যে বঙাইগাঁৱত ৰথী মহাৰথী আহি ভৰি পৰা পৰিলক্ষিত হৈছে আজি বঙাইগাঁও জিলাৰ মানিকপুৰত আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ প্ৰচাৰ কাৰ্য চলাব ইয়াৰ বিপৰীতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও চহৰত আহি প্ৰচাৰ কাৰ্য চলাব আৰু ইয়াৰ লগতে দেখা গৈছে কংগ্ৰেছেও তেওঁৰ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ প্ৰচাৰ কাৰ্য চলোৱাৰ বাবে কেইবাগৰাকীও নেতা আহি উপস্থিত হৈছে আৰু নিশাৰ ভাগতো দেখা গ'ল বঙাইগাঁও চহৰৰ বিভিন্ন অঞ্চলত বিধায়ক ৰূপজ্যোতি কুৰ্মী ইয়াৰ উপৰিও সাংসদ সুস্মিতা দেৱে প্ৰচাৰ কাৰ্য চলায় আৰু কালি দেখা গ'ল বদৰুদ্দিন আজমলে যৌগিকপাৰ বালাপাৰাত প্ৰচাৰ কাৰ্য চলায় এইদৰে আচলতে তিনিটা দলে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে আৰু আজি অন্তিমটো দিন তেওঁলোকে প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তুলিব বুলি অনুমান কৰা হৈছে যিহেতু আজি অন্তিমটো দিন আৰু বৰপেটাত এইবেলি ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা জাগি উঠিছে আৰু ইয়াৰ লগে লগে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ কাৰণে আচলতে তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিছে সভা সমিতি আয়োজন কৰিছে আৰু বিভিন্ন ধৰণে ৰাইজক তেওঁলোকৰ যি প্ৰতিশ্ৰুতি সেইসমূহ
দি থকা দেখা গৈছে আৰু বঙাইগাঁৱত এই মুহূৰ্তত আচলতে নিৰ্বাচনী বঁটা বলা পৰিলক্ষিত হৈছে আৰু অন্তিমটো দিন যিহেতু বিভিন্নগৰাকী নেতা ইয়াতে উপস্থিত হ'ব গতিকে ৰাইজেও আচলতে আশা ৰাখিছে যে তেওঁলোকে কি প্ৰতিশ্ৰুতি দিয়ে বা কেনেধৰণে প্ৰচাৰ চলায় সেয়াও লক্ষণীয় হৈ পৰিছে আৰু মই এই মুহূৰ্তত বঙাইগাঁৱৰ কেইবাগৰাকীও দল সংগঠন তথা স্থানীয় যুৱক মোৰ সৈতে উপস্থিত আছে আৰু জানিব বিচাৰিম যে এই আজি যিহেতু নিৰ্বাচনৰ অন্তিমটো দিন আচলতে কি দেখিছে আপোনালোকে আসলতে যিমানবিলাক ৰাজনৈতিক নেতা যিমানবিলাক সংসদ তেওঁলোকে আসলতে এনেকুৱা ধৰণৰ হ'ব লাগে তেওঁলোকে ৰাইজৰ কাম কৰিব লাগে ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে বিভিন্ন ৰাইজৰ সমস্যাবিলাক সমাধানৰ কাৰণে চেষ্টা কৰিব লাগে কিন্তু ইমান দিনে আমি যি দেখি আহিছোঁ প্ৰত্যেকটো ৰাজনৈতিক দলে ইয়াৰ আগতে কংগ্ৰেছে আমাৰ বৰপেটা সমষ্টিত ৰাজত্ব কৰিছিলে তাৰপিছত 2014 চনৰ পৰা আপোনাৰ UDF দলে ৰাজত্ব কৰিলে কিন্তু তেওঁলোকে আজিলৈকে কোনো এটা দলেই কোনো এটা সমস্যা আজিলৈকে তেওঁলোকে সমাধান নকৰিলে বিজেপি দলটোক আমি সমৰ্থন কৰিব এইকাৰণে নোৱাৰোঁ কাৰণ বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তেওঁলোকে ডাইৰেক্টলি সমৰ্থন কৰিছে তেওঁলোকে ডাইৰেক্টলি কৈছে যে তেওঁলোকে যদিহে ক্ষমতাত আহে তেনেহ'লে হিন্দু বাংলাদেশী আমাৰ অসমলৈ আনিব তেওঁলোকক আমি সমৰ্থন কৰিব নোৱাৰোঁ বাকী কংগ্ৰেছ আৰু UDF দলক আমি সমৰ্থন এইকাৰণে কৰিব নোৱাৰোঁ কাৰণ আজিলৈকে তেওঁলোকে ৰাইজৰ এটা সমস্যা সমাধান কৰা নাই আমাৰ এই বৰপেটা সমষ্টিটোত অজস্ৰ সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা নিবনুৱা সমস্যা বান গৰাখহনীয়া সমস্যা এই গোটেইবিলাক সমস্যাৰে আজিলৈকে কিন্তু কোনো সমাধান হোৱা নাই গতিকে আমি বিচাৰোঁ তেওঁলোকে এনেকুৱা কিছুমান প্ৰতিশ্ৰুতি দিয়ক বা এনেকুৱা কিছুমান কাম কৰক আমি দেখিছোঁ ৰাজনৈতিক সভাবোৰত এটা দলে আনটো দলৰ হৈ মানে কিছুমান বোকা ছটিওৱাৰ যিবিলাক খেল খেলে আচলতে তেওঁলোকৰ ডেভেলপমেণ্টৰ নামত একোৱে কথা নকয় পুনৰ শিক্ষাগত অৰ্হতা কাৰ কিমান কাৰ কি দুৰ্নীতি আছিলে কি আছিলে এই ধৰণৰ কথাবিলাকে তেওঁলোকে পাতি থাকে কিন্তু আচলতে তেওঁলোকে ৰাইজৰ সমস্যাবিলাক লৈ মাত নামাতে আৰু আমি বিচাৰোঁ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়ক যে আমাৰ বঙাইগাঁও জিলাৰ বা আপোনাৰ গোটেই বৰপেটা সমষ্টিটোৰ ৰাস্তা ঘাটৰ সমস্যাবিলাক তেওঁলোকে দূৰ কৰিব হাজাৰ হাজাৰ আমাৰ ইয়াতে নিবনুৱা সমস্যা আছে নিবনুৱা সমস্যাবিলাক দূৰ কৰিব আমাৰ বৰপেটা সমষ্টিটোৰ পৰা অজস্ৰ যুৱক বহিৰাজ্যত কাম কৰিবলগীয়া হৈছে এই যুৱকসকলক কেনেকৈ ঘূৰাই অনা যায় কেনেকৈ আমাৰ ইয়াত কিছুমান ইণ্ডাষ্ট্ৰী উদ্যোগ মানে গঢ়ি তুলিব পৰা যায় কেনেকৈ আমাৰ সমষ্টিটো আগবঢ়াই লৈ যাব পৰা এনেকুৱা ধৰণৰ তেওঁলোকে কথা পাতক তেওঁলোকে বোকা ছটিওৱাৰ যিবিলাক খেল প্ৰত্যেকটো ৰাজনৈতিক দলে এটা দলে আনটো দলক বোকা ছটিওৱাৰ যিটো খেল এই খেলবিলাক বন্ধ কৰিব লাগে আৰু আমাৰ উন্নয়নৰ কাৰণে আচলতে তেওঁলোকে মাত মাতিব লাগে বঙাইগাঁও জিলাবাসী তথা বৰপেটা লোকসভা সমষ্টিবাসী আচলতে সততে অভিযোগ আছে যে সাংসদসকলে আচলতে দিল্লীত গৈ আচলতে ৰাইজৰ খা খবৰ নলয় আৰু প্ৰায় 5টা বছৰ তেওঁলোকে দিল্লীত গৈ শুই বহি থাকে আৰু সংসদত গৈ তেওঁলোকে ৰাইজৰ হৈ মাত নামাতে আৰু যাৰ কাৰণে আচলতে এই লোকসভা সমষ্টিটোৰ যিসমূহ সমস্যা হৈ থাকে আৰু কিন্তু নিৰ্বাচনৰ সময়ত পুনৰ তেওঁলোকে দল বা তেওঁলোকৰ নেতৃবৰ্গ উপস্থিত হয় পুনৰ প্ৰতিশ্ৰুতি দিয়ে আৰু ইয়াৰ পিছতো কিন্তু সমস্যা সমাধান নহয় সমস্যা হয় নিশ্চয় উপানন্দ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছো ধুবুৰীলৈ তাত উপস্থিত আছে আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী ধুবুৰীত নিৰ্বাচনী বঁটা কোন দিশে বলিছে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম মুহূৰ্ত আহি পাইছে আৰু আবেলি 5 বজাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ হন্ত পৰিব তাৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিটো ৰাজনৈতিক নেতাই যিসকলে ধুবুৰী লোকসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকে কিন্তু তুংগত তুলিছে তেওঁলোকৰ প্ৰচাৰ বৰ্তমানে আমি আমাৰ লগত পাইছো তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰী সাহেবক আমাৰ লগত পাইছো আমি বিগত কেইবাদিনৰ পৰা দেখা পাইছো তেওঁ যথেষ্ট ভাল প্ৰচাৰ হৈ আছে ধুবুৰীত ৰাজপথত ৰেলী কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আছে আজিৰ দিনটোত কি চিন্তা কৰিছে ক'ত যাব এতিয়ালৈকে এতিয়ালৈকে আমালোকৰ যিটো প্ৰগ্ৰাম গতিকে কনক্লুডিং আমাৰ সমাপ্তি অনুষ্ঠান মানে ভাষণ হ'ব বিলাসীপাৰা ইষ্ট আৰু বিলাসীপাৰা ৱেষ্ট ইয়াৰ উপৰিও দক্ষিণ পাৰত জলেশ্বৰ সমষ্টিত আমাৰ এটা সমাপ্তি অনুষ্ঠানত হ'ব 5টা বজাৰ লগে লগে আমি শেষ কৰিম তাৰ আগতেই গতিকে আমাৰ প্ৰচাৰ এতিয়া একেবাৰে চুকে কোণে বা 10টা সমষ্টিত যিকোনো ঠাইত আপোনালোকে যাব পাৰে তাত আমাৰ সদায় মেল মিটিং আৰু প্ৰচাৰ কাৰ্য খুব যথেষ্ট অগ্ৰগতিত চলি আছে এটা বস্তু দেখা গৈছে মূলতঃ ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা যদি কোৱা হয় ধুবুৰীত এইবেলি কিন্তু দেখা হৈছে যে শক্তিশালী প্ৰাৰ্থী তৃণমূল কংগ্ৰেছে দিয়াৰ লগে লগে ইয়াত কিন্তু তৃণমূল কংগ্ৰেছো এই মানে নিৰ্বাচনী যুঁজখনত আহি গৈছে এতিয়া আপোনালোকে নিজকে বৰ্তমানে কি অৱস্থাত আছে বুলি ভাবে আপোনালোকক এটা কথা আমি ক'ব পাৰোঁ এতিয়া যিটো ভোটাৰৰ ইচ্ছা আৰু ৰাইজৰ যিটো মানে সঁহাৰি তাৰ ওপৰত যদি আমি ভিত্তি কৰোঁ আমি যোৱাকালি ৰোড শ্ব' কৰিলোঁ মানে ভাৰতবৰ্ষৰ যিকেইজন মানে আমাৰ দলৰ শীৰ্ষস্থানীয় তাৰ ভিতৰত ডক্টৰ শান্তনু সেন বাংলা চিনেমা জগতৰ নুছৰত জাহান আৰু দলৰ মানে ভাল সুবক্তা বুলি ক'ব পাৰে আপুনি তেওঁ আমাৰ দলৰ যথেষ্ট নেত্ৰী হিচাপে সুনাম অৰ্জন কৰা ৰুণা খাতুন তেওঁলোকে আহিছিলে তেওঁলোকৰ প্ৰচাৰ অভিযানত আমাৰ অৱস্থা এনেকুৱা এটা ঠাইত আমি আহি পাইছোঁ যে আমাৰ জিকাৰ সম্ভাৱনা 100% হৈ আছে আৰু আমাৰ লগত AIDF বা কংগ্ৰেছ বা অন্যান্য যিসকল দল তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকে এই দলবিলাকৰ ভিতৰত কোনেও
আমাৰ লগত ফেৰ মাৰিব নোৱাৰিব। আপোনাক এটা কথা স্পষ্ট কৰি কওঁ, এই UDF অৰ্থাৎ বদৰুদ্দিন আজমল এইবাৰ হৰাটো একেবাৰে নিশ্চিত। কংগ্ৰেছ আৰু UDFৰ লগত এটা গোপন বুজাবুজি আছিল বুলি আমি আগতেও মানুহে কৈছিল, পেপাৰে পত্ৰিকা আছিল। সেইদিনা আজমল একেবাৰে অপেনলি কৈছে যে হয় আমাৰ লগত গোপন বুজাবুজি আছিল, কিন্তু কংগ্ৰেছে জেণ্টেলমেন এগ্ৰিমেণ্টটো ফেইল কৰিছে। এই কথাটো ৰাইজে ভোটাৰে গম পাইছে, যাৰ কাৰণে কংগ্ৰেছৰ প্ৰতি তেওঁলোকৰ মোহভংগ হৈছে। কংগ্ৰেছৰ যিজন প্ৰাৰ্থী তেওঁ হ'ল BJP মাৰ্কা কংগ্ৰেছ, আবু তাহেৰ বেপাৰী, আৰু বদৰুদ্দিন আজমলক আপোনালোকে জানে। গতিকে এই ৰাইজ অৰ্থাৎ ভোটাৰ তেওঁলোকক দুয়োকে বিদায় দিবলৈ আৰম্ভ কৰিছে, আৰু তেওঁৰ ঠাইত তৃণমূল কংগ্ৰেছক আঁকোৱালি লৈছে। মমতা বেনাৰ্জীৰ নেতৃত্বত তেওঁলোকৰ এটা বিশ্বাস হৈছে যে ভাৰতবৰ্ষৰ নহয়, আমাৰ ধুবুৰী সমষ্টিৰ যথেষ্ট উন্নতি হ'ব। আমালোকৰ যিবিলাক নাগৰিকত্ব সমস্যা, ভোটাৰ, NRC এইবিলাকৰ ওপৰত তেওঁলোকে যথেষ্ট সকাহ পাব, আৰু এই নেত্ৰীৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি তৃণমূল কংগ্ৰেছক বিপুল ভোটত জয়যুক্ত কৰিব। এইটো ভোটাৰৰ ইচ্ছা আৰু জনগণৰ ইচ্ছাই প্ৰকাশ কৰিছে। আমি য'তে গৈছোঁ তাতে বিপুলভাৱে মানুহ আহিছে, কৈছে আমি মমতা বেনাৰ্জীৰ দল লাগে, তৃণমূলৰ ঝাণ্ডাৰ তলত আমি সমবেত হ'ব খুজিছোঁ, তাৰ তলত থাকি আমি আন্দোলন কৰিম। আৰু এই প্ৰতিবাদত অৰ্থাৎ মোদী চৰকাৰ যাতে দুবৰাই আমাৰ এই ভাৰতবৰ্ষত গতিত বহিব নোৱাৰে, তাৰ বাবে তেওঁলোকে আগবাঢ়ি আহিছে। কাৰণ তেওঁলোকে ভালকৈ গম পাইছে যে মমতা বেনাৰ্জী নাহিলে, অৰ্থাৎ আমাৰ যদি গঠবন্ধনৰ চৰকাৰ হয়, মমতা বেনাৰ্জী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব আৰু মোদীক ৰখিব লাগিব। মোদী অহা মানে এটা ভাৰতবৰ্ষৰ সভ্যতা, সংস্কৃতি, গণতন্ত্ৰ সকলোকে ধ্বংস কৰিব। ইয়াৰ বাবে মানুহ সজাগ হৈছে আৰু মানুহ উঠো পৰি লাগিছে। হয়, নিশ্চয়কৈ তেওঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছে। মিত্ৰজোঁটত যদি চৰকাৰ হয় দেশত, তেতিয়াহ'লে মমতা বেনাৰ্জীৰ নিশ্চয়কৈ প্ৰধানমন্ত্ৰী হোৱাৰ ফালে আগবাঢ়ি আছে। আৰু তৃণমূল কংগ্ৰেছৰ যি প্ৰাৰ্থী তেওঁলোকে আশা কৰিছে, তেওঁলোকৰ নেত্ৰী যদি প্ৰধানমন্ত্ৰী হয়, তেতিয়াহ'লে কিন্তু তৃণমূল কংগ্ৰেছৰ এই প্ৰাৰ্থী হিচাপে ধুবুৰীৰ কাৰণে তেওঁ বহুত কৰিবলগীয়া আছে, বা উন্নয়নৰ ক্ষেত্ৰত বা ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ বহুখিনি কাম কৰিব পাৰিব।